মৰ্নিং আমি কালি মাৰ্কেট কেনেকৈ যাব এটা ডাটা লওঁ। আমি প্ৰথমে চাওঁ অপেন ইণ্টাৰেষ্ট চেঞ্জ। OI চেঞ্জটো খুব দৰকাৰ। আমি OI চেঞ্জ এই চাওক মাত্ৰ 31 জুলাইলৈকে কিমান মানুহ ইনভলভ আছে সেইটোকে চাম, কাৰণ আমি 1 উইকৰ ল'ম। এতিয়া চাওক OI চাওক 25,000ত OI কল চেলাৰ আহি গ'ল 4 crore আৰু পুট চেলাৰ মাত্ৰ 73 লাখ। গতিকে 25,000টো ডাঙৰ ৰেজিষ্টেঞ্চ হৈ গ'ল। এতিয়া আমি ক'ত কেনেকৈ ডাটাবোৰ আছে ইয়াত চাওঁ। আমি চাৰ্টে কি কয় আমি চাই লওঁ। আমি ইয়াতে চাওক অকল 31 জুলাইৰ ডাটাহে ল'ম, বাকী ডাটাবোৰ আমি ডিলিট কৰি দিওঁ, কাৰণ আমি এসপ্তাহত ট্ৰেডটো কেনেকৈ লয় সেইটো দেখাই আছোঁ। এতিয়া চাওক এই 25,000ত যে দেখাইছিল, চাওক কিমান ডাঙৰ OI আহি আছে। কল OI চাওক 95 লাখ আৰু পুট 14 লাখ উইথড্ৰ মাৰিছে। গতিকে 25,000টো ৰেজিষ্টেঞ্চ একদম ডাঙৰ ৰেজিষ্টেঞ্চ। এইটো ক্ৰছ নকৰালৈকে মাৰ্কেট কেতিয়াও আপ ট্ৰেণ্ড হ'বই নোৱাৰে। আৰু চাওক এই চুইংকেইটা চালে হ'ল, এই চুইং। নেক্সট আমাৰ মাৰ্কেটটো ইয়াত আছে অলৰেডি 25,800ত চাওক 27 লাখ কল OI আছে, পুট OI মাত্ৰ 3.5 লাখ। গতিকে 800টো বৰ্তমান আমি ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব লাগিব। বাকী মানডে 9:15 পিছত কিছু OI চেঞ্জ হ'ব, গতিকে তাৰপিছত আমি সেই হিচাপত ট্ৰেড ল'ম। কিন্তু এজ এ হ'ল এতিয়াও আমি বুলিছ দেখাই নাই, বিয়াৰিছ। আৰু চাওক এই চুইংবোৰ চাই ল'লে হ'ল। 25,800 ইয়াৰ পৰা এবাৰ দুবাৰ অলৰেডি 3বাৰ। গতিকে এটা ডাঙৰ চুইং আছে। এই চুইংখিনি আমি ছাপৰ্ট হিচাপে লৈ আছোঁ। নেক্সট ছাপৰ্টটো এইটো ছাপৰ্ট হৈছে 24,500, 25,400। কাৰণ ইয়াত চাওক এবাৰ দুবাৰ 3বাৰ এনেকৈ ইয়াৰ পৰা মাৰ্কেটখন উভতি গৈছে। গতিকে এই দুটা আমি ছাপৰ্ট হিচাপে লৈ, কিন্তু এজ এ হ'ল মাৰ্কেট বিয়াৰিছ, গতিকে বেছি বুলিছ বুলি ট্ৰেড নকৰাই ভাল হ'ব। আমি 25,800ৰ কি হয় 9:30লৈকে চাই সেই হিচাপত ট্ৰেড ল'লে বেছি ভাল হ'ব, কাৰণ এতিয়া 24,800ৰ ওচৰত মাৰ্কেটখন আছে, কিন্তু এজ এ হ'ল মাৰ্কেট বিয়াৰিছ হৈ আছে। গতিকে মানডে OI চেঞ্জটো কিমান হয় সেইটো হিচাপত, তথাপি আমি বিয়াৰিছ হিচাপে বৰ্তমান মাৰ্কেটখন ভাবি থ'লে হ'ল।